মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 6ৰ অনুশীলনী 5ৰ বিৰ 9 নম্বৰ প্ৰশ্নৰ পৰা 9 নম্বৰ প্ৰশ্নটোত কৈছে সৰল কৰা এই নম্বৰত দি আছে 27 প্লাস 17 মাইনাস 36 কি আছে ভাই 27 আৰু 17 টো প্লাস আছে এই দুটা প্লাস কি কৰিবা প্লাস হ'ব গতি এই দুটা যোগ কৰিবা 7 আৰু 7 কিমান 14 2 1 3 7 1 4 বিয়োগ কিমান আছে 36 এবাৰ কি কৰিবা এনেকৈ হ'ব পাৰিবা 44 মাইনাস 36 এক ধাৰ কৰা 14 ৰ পৰা 6 গলে কিমান হ'ব 8 ইয়াত থাকিল কিমান 3 3 ৰ পৰা 3 গলে 0 গতিকে প্ৰথমটোৰ आंसर হ'ব 8 দুই নম্বৰটোত আছে বি নম্বৰটোত 56 মাইনাস 87 প্লাস 12 মাইনাস 69 ইয়াত চাবা ইয়াত প্লাস সংখ্যা কি আছে এই 56 ৰ আগত একো নাই মানে কি প্লাস আছে আৰু 12 টু প্লাস এই দুটা যদি প্লাস কৰো কিমান হ'ব 56 আৰু 12 6 দিয়ে 8 5 কে 6 কিমান হ'ব 68 এবাৰ চাবা মাইনাস কি আছে মাইনাস 87 মাইনাস 69 মাইনাস 7 সে কি প্লাস ইনটু কি মাইনাস হ'ব এবাৰ 87 আৰু কিমান প্লাস কৰিব লাগিব 69 9 হাতে 16 হাতত 1 8 6 14 14 কে কিমান হল 156 এবাৰ চাবা 68 ৰ পৰা তো 156 মাইনাস কৰিব নোৱাৰিবা গতিকে 156 ৰ পৰা 68 টো মাইনাস কৰিব লাগিব এক ধাৰ কৰা 16 ৰ পৰা 8 গলে 8 ইয়াত থাকিল কিমান 4 ধাৰ কৰা 14 ৰ পৰা 6 গলে 8 কিমান হ'ব 88 আৰু ডাঙৰটো আগত কি চিন আছে মাইনাস গতিকে মাইনাস 88 এটো হৈছে বি নম্বৰটোৰ आंसर সি নম্বৰ প্ৰশ্নটো দি আছে 97 মাইনাস 97 প্লাস মাইনাস 18 মাইনাস ব্ৰেকেটত আছে মাইনাস 47 প্লাস 52 গতিকে প্ৰথমে মাইনাস চিন কেটা কৰি লবা মাইনাস 97 প্লাসত মাইনাস মাইনাস 18 মাইনাস 7 আছে প্লাস আৰু কি আছে প্লাস 52 এবাৰ চাবা ইয়াত মাইনাস কি আছে এটো আৰু এটো মাইনাস মাইনাস নে শিকিব প্লাস চিনটো কি হ'ব মাইনাস হ'ব তে 97 ৰ লগত যদি 18 টো যোগ কৰো কিমান হ'ব হাততে 15 9 1 10 10 1 11 কিমান হ'ব মাইনাস 115 প্লাস প্লাস কি আছে 47 আৰু 52 এবাৰ 47 আৰু 52 টো যোগ কৰিবা 5 2 7 2 9 4 5 9 কিমান হ'ব 99 এবাৰ চাবা মাইনাস প্লাস কি হ'ব মাইনাস গতিকে 115 ৰ পৰা 99 টো মাইনাস কৰিব লাগিব এক ধাৰ কৰা 15 ৰ পৰা 9 গলে 6 ইয়াত থাকিল 0 10 ৰ পৰা 9 গলে 1 কিমান হল 16 ডাঙৰটোৰ আগত কি চিন আছে মাইনাস গতিকে आंसरটো হ'ব কিমান সি নম্বৰটোৰ মাইনাস 16 ডি নম্বৰ প্ৰশ্নটো দিছে -26 মাইনাস 38 মাইনাস 64 মাইনাস ব্ৰেকেটত মাইনাস 82 মাইনাস 15 গতিকে -26 মাইনাস 7 সে কি হ'ব প্লাস 38 মাইনাস 64 মাইনাস 7 সে প্লাস 82 আৰু ইফালে কি আছে মাইনাস 15 এবাৰ চাবা প্ৰথমে মাইনাস কত আছে মাইনাস এটা কৰি লও মাইনাস কি আছে 26 64 আৰু 15 গতিকে মাইনাস কেটা প্ৰথমে প্লাস কৰিবা 26 64 আৰু 15 কিমান হ'ব 10 10 পাছে 15 তো 1 2 6 দিয়ে 8 8 1 9 9 1 10 কিমান হল মাইনাস 105 এবাৰ চাবা প্লাস কি আছে 38 আছে আৰু 82 82 লগত যদি 32 যোগ কৰো 8 2 10 7 1 8 3 11 1 12 কিমান হ'ব 120 কি হ'ব মাইনাস প্লাস কি হয় মাইনাস গতি 120 ৰ পৰা কি কৰিব লাগে 105 টো মাইনাস এক ধাৰ কৰিবা 10 ৰ পৰা 5 গলে 5 ইয়াত কি থাকিল 1 1 ৰ পৰা 1 গলে 0 গতিকে ডাঙৰটো প্লাস আছে গতিকে কি হ'ব आंसरটো 15 এটো হৈছে ডি নম্বৰটোৰ आंसर ই নম্বৰ প্ৰশ্নটোত আছে 105 বিয়োগ 162 মাইনাস আৰু ব্ৰেকেটত আছে -185 -146 প্লাস 150 তো প্ৰথমে এটো 105 টো লিখিবা -162 এই -7 শিকিব প্লাস 185 -146 প্লাস 152
ইয়াত প্লাস কি কি আছে 105 আছে 185 আছে আৰু 152 এটা প্লাস কৰিবা 105 185 আৰু 152 প্লাস কৰিলে কিবা 10 10 দিয়ে 12 8 5 13 13 একে 14 3 হাতৰে কে 4 কিমান হ'ব 4 4 2 আৰু মাইনাস কি কি আছে 162 আৰু 146 162 আৰু 146 এই দুটা প্লাস কৰিবা 8 6 4 10 2 1 3 কিমান হ'ব 308 চিনটো কি আছে মাইনাস 308 এবাৰ এইটোৰ পৰা এখিনি বিয়োগ মানে 442 ৰ পৰা 308 টো বিয়োগ কৰিম এক ধাৰ কৰিবা 12 পৰা 8 গলে 4 ইয়াত থাকিল কিমান 3 তাৰ পিছত 3 ৰ পৰা 4 পৰা 3 গলে 8 কিমান হ'ব 134 এইটো হৈছে ই নম্বৰটোৰ आंसर 10 নম্বৰ প্ৰশ্নটোত আছে -6279 আৰু 4782 ৰ যোগফলৰ পৰা 5067 বিয়োগ কৰা গতিকে প্ৰথমে কি আছে -6279 এটো লিখি লবা -6279 এ আৰৰ জায়গাত কি দিবা আৰু থাকিলে হতে প্লাস কি আছে 4782 যোগফলৰ পৰা থাকিলে তাত কি দিবা মাইনাস কি আছে 5067 এবাৰ চাবা এই দুটাৰ যোগফল প্ৰথমে এই দুটা কত কৰি লবা তাৰ পিছত এটো কৰিবা কৈছে যেহেতু কৈছে এই দুটাৰ যোগফলৰ পৰা এটো বিয়োগ কৰিব লাগে দুটা যোগ নহব মাইনাস এ প্লাস এ কি হৈ যাব মাইনাস হ'ব তাৰ মানে এটোৰ পৰা এটো মাইনাস কৰিম 6279 মাইনাস কি হ'ব 4782 মাইনাস কৰি 9 ৰ পৰা 2 গলে 7 এক ধাৰ কৰা 17 ৰ পৰা 8 গলে 9 ইয়াত থাকিল কিমান 1 11 ৰ পৰা 7 গলে 4 ইয়াত থাকিল 5 5 ৰ পৰা 4 গলে কিমান হ'ব 1497 কি আছে ডাঙৰটোৰ লগত মাইনাস আছে মাইনাস তাৰ পিছত আছে এই দুটাৰ যোগফল কৰিলো তাৰ পিছত এই যোগফলৰ পৰা এখিনি মাইনাস কি আছে 5067 এতে চাবা এইটো মাইনাস কি হৈ যাব প্লাস তাৰ মানে এই দুটা কি কৰিব লাগিব যোগ কৰিব লাগিব 1497 ৰ লগত 5067 টো যোগ কৰিব লাগিব হাত হাতে 14 9 কি হ'ব 15 একে 16 1 4 একে 5 5 একে 6 কি হ'ব 6564 ইয়াত চিনটো কি আছে মাইনাস গতিকে আগত এটা মাইনাস দি দিবা এটো হৈছে 10 নম্বৰটোৰ आंसर 11 নম্বৰ প্ৰশ্নত আছে 10625 ৰ পৰা -3799 আৰু 5675 ৰ যোগফল বিয়োগ কৰা প্ৰথমে কি লিখিবা 10625 লিখিবা তাৰ পিছত পৰা থাকিলে মাইনাস দিবা আৰু থাকিলে কি হয় প্লাস পৰাৰ ঠাইত কি দিছো মাইনাস আৰু এটো মাইনাস আছে গতিকে এটো ব্ৰেকেটত লিখিবা 3799 আৰু জায়গাত হতাই কি দিবা প্লাস 5675 সে যোগফলটো বিয়োগ কৰিব লাগে প্ৰথমে কিটি বিয়োগ কৰিলা 10625 মাইনাস কি যাব প্লাস 3799 এটো প্লাস তাৰ মানে এখিনিৰ পৰা এখিনি বিয়োগ কৰিব দিছে গতিকে চিনটো দিবা মাইনাস তাৰ পিছত কি হ'ব -5675 নাৰো ঠাইত প্লাস হয় কিন্তু এটা যেহেতু যোগফলটোৰ পৰা বিয়োগ কৰিব দিছে এই কাৰণে দিবা মাইনাস দিবা তাৰ পিছত এই দুটা কি আছে যোগ এই দুটা যোগ কৰিবা 10625 যোগ কিমান 3799 9 5 14 9 11 के 12 13 के 14 3 हातरे के 4 কি হ'ব 14424 14424 তাৰ পিছত মাইনাস কি দি আছে 5675 এবাৰ এখিনি পৰা এখিনি বিয়োগ কৰিব লাগিব বিয়োগ কি হ'ব 5675 বিয়োগ কৰা এক ধাৰ কৰা 14 ৰ পৰা 5 গলে 9 ইয়াত থাকিল কিমান 1 11 ৰ পৰা 7 গলে 4 ইয়াত থাকিল 3 এক ধাৰ কৰিছো 13 ৰ পৰা 6 গলে 7 ইয়াত থাকিল কিমান ইয়াতো 3 থাকিল এক ধাৰ কৰা হৈছিল 13 ৰ পৰা 5 গলে 8 কিমান হ'ব आंसरটো 8749 এটো হৈছে 11 নম্বৰটোৰ आंसर 6 অনুশীলনী 5 ৰ 20 এই তিনিটা প্ৰশ্ন বাকি আছিল 9 10 11
গতিকে আজিৰ ভিডিঅ'তে তিনিটা প্ৰশ্ন সমাধান কৰিলোঁ। তে ভিডিঅ'টো এইখিনি, তোমালোকে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ ৱাচিং।